বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ওলাইছো, যেনেকৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ গৈছে, আৰু অসমৰ বা ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি, ইয়াৰ নাম্বাৰ কিমান। সবিশেষে ভিডিঅ'টো মই এনেকুৱা ধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু এই ভিডিঅ'টি আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় হ'ব। তেনেহ'লে ব'লক আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো প্ৰশ্ন, অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ উত্তৰটো হৈছে NH13, আৰু এই ৰাস্তাটোৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 1150 কিলোমিটাৰ। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা অসমৰ সংযোগ কৰিছে এই পথটোৱে। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে শ্বিলং আৰু গুৱাহাটী সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ উত্তৰটো হৈছে NH14। আৰু আজিৰ 3 নম্বৰ প্ৰশ্নটো হ'ল NHA সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কওকচোন বাৰু। ইয়াৰ উত্তৰটো হৈছে নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। এইখিনি জানিবলগীয়া কথা। ড্ৰাইভাৰৰ পৰীক্ষাত অকল ড্ৰাইভাৰ কুৱেশ্যনৰ এনেকুৱা কিবা কয় GK, মেথছ, ইংলিছ আৰু ছায়েন্স এইবিলাকৰ সকলোবিলাকৰ প্ৰশ্ন আহিব, আৰু আপোনালোকে সেইবিলাকো পঢ়িব লাগিব, আৰু অলপমান এইখিনি বিষয়েও জানিব লাগিব, য'ত নেকি তাৰে সুবিধাৰ কাৰণে মই আজি এইখিনি আপোনালোকক ভিডিঅ' আকাৰে প্ৰশ্নখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু অলপমান হয়তো বহি এখন লৈ পিনি সময় উলিয়াই নোট কৰি যাব, যথেষ্ট সহায় হ'ব। আৰু সকলোৱে এবাৰ চাকৰিটো একেবাৰে ল'বলৈ চেষ্টা কৰক। আৰু ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি? এইখিনি মনত ৰাখিবলগীয়া কথা। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি বাৰু? ইয়াৰ উত্তৰটো হৈছে NH44, আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3745 কিলোমিটাৰ। ইয়াৰ পাছতো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ চুটি ৰাষ্ট্ৰীয় ঘাইপথটো কি? অৰ্থনীতিটো সুধিছিলোঁ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি, আৰু এতিয়াতো হৈছে ভাৰতৰ আটাইতকৈ চুটি ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ উত্তৰটো হৈছে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত আছে। এটা হ'ল ঝাৰখণ্ডত থকাটো 118, আৰু মহাৰাষ্ট্ৰত থকাটো NH 548, অৰ্থাৎ 548। ইয়াৰ পাছতো প্ৰশ্ন হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে কিমানখন ৰাজ্য সংযোগ কৰিছে? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। 44 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে কিমানখন ৰাজ্য সংযোগ কৰিছে? ইয়াৰ উত্তৰটো হ'ব 11খন ৰাজ্য সংযোগ কৰিছে। আৰু ইয়াৰ পাছত আজি একেবাৰে শেষৰটো প্ৰশ্ন আপোনালোকক দেখাব বিচাৰিছোঁ যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে হওক বা যিখিনি আমাৰ জিলাৰ ভিতৰত থকা ডিষ্ট্ৰিক্টৰ ঘাইপথখিনি হওক বা গাঁৱলীয়া যিখিনি ৰাস্তা থাকে, সেই ৰাস্তাবিলাকৰ কিনাৰে কিনাৰে এনেকৈ এটা খুঁটি থাকে। এই খুঁটিবিলাকৰ যিবোৰ কালাৰ থাকে, কালাৰবিলাকে কি বুজায়? কোনটো টাউনীয়া, কোনটো গাঁৱলীয়া, বা কোনটো ঘাইপথৰ হয়, কোনটো আপোনাৰ জিলাৰ ডিষ্ট্ৰিক্টৰ হয়, কেনেকৈ বুজি পাব? গতিকে এইখিনি বস্তু চাই যাব পৰীক্ষাত। ইয়াৰো হয়তো প্ৰশ্ন আপোনালোকৰ আহিব পাৰে, নাহিব বুলি। ইয়াৰো 2-এটা প্ৰশ্ন অহাটো 100% চিয়'ৰ। হয় ট্ৰেফিক ছিগনেলৰ ওপৰত আহিব কিবা এটা, নহয় গাড়ী ইঞ্জিনৰ প্লাগ কিবাকিবি বেটাৰী চেটাৰী এনেকুৱাবিলাকৰ পৰা নাম আহিব। গতিকে আপোনালোকে ইণ্টাৰভিউটো দিব যোৱাৰ আগত সবিশেষ কৰি ভালকৈ পঢ়ি যাওক, অলপমান ড্ৰাইভিঙৰ ওপৰত চাই যাওক, ইঞ্জিনৰ পাৰ্টছৰ বিষয়ে অলপ পঢ়ি যাওক। আৰু আজি এই ভিডিঅ'টিত আপোনালোকে কেনেকুৱা পালে চাই পিনি মোক কমেণ্ট কৰিব। ইমানে আছিল আজি মোৰ ভিডিঅ'টি, ইমানতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।